96.2% নম্বৰে উজলিল দৰঙৰ ৰঙামাটিৰ সাগৰিকা ডেকা। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰঙামাটি অঞ্চলৰ দাৰিয়াপাৰা গাঁৱৰ কৃষক দম্পতি দেবেন ডেকা আৰু গীতা ডেকাৰ কন্যা সাগৰিকা ডেকাই নগাঁও জিলাৰ ৰামানুজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ বিজ্ঞান শাখাত 96.2% নম্বৰে উজলি উঠিবলৈ সক্ষম হৈছে। সাগৰিকাই ৰাসায়ন বিজ্ঞানত 97, পদাৰ্থ বিজ্ঞানত 97, জীৱ বিজ্ঞানত 99, ইংৰাজীত 97, অসমীয়াত 91 আৰু গণিতত 85 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰ্থিক দৈন্যতাক পৰাভূত কৰি নিজৰ মেধাৰ বলত শৈক্ষিক ক্ষেত্ৰত উজলি উঠা সাগৰিকাৰ এই বৃহৎ সফলতাত বৃহত্তৰ ৰঙামাটি দাৰিয়াপাৰা অঞ্চলৰ লগতে দৰং জিলাৰ ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। হাজৰিকাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিজ্ঞান শাখাত 96.2% নম্বৰ লাভ কৰি উজলি উঠিবলৈ সক্ষম হৈছে দৰং জিলাৰ ৰঙামাটি অঞ্চলৰ দাৰিয়াপাৰাৰ দেবেন ডেকা আৰু গীতামণি ডেকাৰ জ্যেষ্ঠা কন্যা সাগৰিকা ডেকাই। মই বৰ্তমান সাগৰিকা ডেকাৰ দাৰিয়াপাৰাস্থিত গৃহত উপস্থিত আছোঁ আৰু সাগৰিকা ডেকাৰ সৈতে মই কিছু কথা পাতিব বিচাৰিছোঁ। তুমি কালি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ হৈ 96.2% নম্বৰ পাবলৈ সক্ষম হৈছা। এই ক্ষেত্ৰত তোমাৰ প্ৰথম অনুভৱটো মই জানিব বিচাৰিছোঁ। খুব ভাল লাগিছে। মা দেউতাই বহুত কষ্ট কৰিছিলে, স্কুলৰ ছাৰহঁতেও বহুত কষ্ট কৰিছে আমাৰ লগত, আৰু নিজেও বহুত কষ্ট কৰি পঢ়িছিলোঁ। কষ্টখিনি সাৰ্থক হোৱাৰ কাৰণে ভাল লাগিছে। তুমি মেট্ৰিক পৰীক্ষাত কিমান শতাংশ নম্বৰ পাই? মই মেট্ৰিকত 94% পাইছিলোঁ ৰঙামাটি পাব্লিক হাইস্কুলৰ পৰা। আৰু ভৱিষ্যতৰ তোমাৰ কেনেকুৱা আশা কৰিছা তুমি? নীট পৰীক্ষা দিব খুজিছোঁ, মেডিকেল লাইনত যাব মন আছে। হয়। তাৰপিছত তোমাৰ নতুন শিক্ষাৰ্থীসকলক তুমি কি এটা বাৰ্তা দিবা? প্ৰথমৰ পৰা ভালকৈ পঢ়ি গ'লেই হ'ল, কষ্ট কৰি গ'লেই হ'ল। আৰু তোমাৰ এই সফলতাৰ কাৰণে তুমি কাক কৃতিত্ব দিব বিচাৰিছা? প্ৰথমতে মোৰ মা দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছে, আৰু তাৰপিছত মোৰ শিক্ষাগুৰুসকল, তেওঁলোকেও যথেষ্ট সহায় কৰিছে, আৰু মই নিজেও বহুতখিনি কষ্ট কৰিছোঁ নিজে পাৰালে। তোমাৰ দেউতা এগৰাকী কৃষক, যথেষ্ট আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছা, তাৰ মাজতো তুমি বিজ্ঞান শাখাত এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছা। এই ক্ষেত্ৰত তুমি কি ক'বা? এই মানে দৰিদ্ৰতা বা যিটো অভাৱ, এইটোৱে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে নেকি? নাই কৰা বাৰু, আৰু দেউতাই কেতিয়াও মোক পঢ়াৰ ক্ষেত্ৰত কেতিয়াও কষ্ট পাব নিদিয়ে। মই যি বিচাৰোঁ পঢ়াৰ ক্ষেত্ৰত যেনেকুৱা বস্তু লাগে দেউতাই লগে লগে আনিয়ে দিয়ে, গতিকে পঢ়াৰ ক্ষেত্ৰত মোক কোনো ধৰণৰ কষ্ট দিয়া নাই, আৰু বা ইমান দূৰত পঢ়িছোঁ, দেউতাই বহুত কষ্ট কৰিছে। তুমি এইবাৰ যি উত্তীৰ্ণ হ'লা, তুমি কি বিষয়ত কি নম্বৰ পাবলৈ সক্ষম হৈছিলা? মই ইংলিছত 97, কেমেষ্ট্ৰিত 97, ফিজিক্সত 97, বায়'লজিত 99, আৰু এছামিছত 91, আৰু মেথছত 85। তুমি এটা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছা, আৰু তুমি কেনেদৰে অধ্যয়ন কৰিছিলা এই সফলতাটো অৰ্জন কৰাৰ ক্ষেত্ৰত? মই কলেজৰ হোষ্টেলত আছিলোঁ, তাৰপিছত মানে স্কুলৰ পঢ়া সময়খিনিৰ বাহিৰে বাকী স্কুলৰ পৰা আহি সদায় পঢ়াখিনি সদায় পঢ়ি গৈছিলোঁ, আৰু পৰীক্ষাৰ 6 মাহমান আগৰ পৰা প্ৰিভিয়াছ ইয়েৰৰ পেপাৰবিলাক কৰিব লৈছিলোঁ, আৰু সেইবিলাক পেপাৰে মানে বহুত সহায় কৰিছে মানে পিছৰ পৰীক্ষাটোত। আৰু কিমান ঘণ্টাকৈ অনুশীলন কৰিছিলা? 16 ঘণ্টামান পঢ়িছিলোঁ। হয়, প্ৰিন্সিপাল ছাৰে মানে বহুত গাইড কৰে আমাক সেইখিনিত, মানে পঢ়াৰ সময় বা ছাৰে নিজে ৰুটিন বনাই দিয়ে, আৰু পেপাৰ চেপাৰ কৰিব দিয়ে, আকৌ নিজে দেখুৱাই লৈ আনে ছাৰ বাইদেউসকলক। তেনেকৈ ঘৰুৱা শিক্ষকৰ সহায় লৈছিলা? নাই, সেইবিলাক একো লোৱা নাছিলোঁ, মানে কলেজতে ল'ব নিদিয়ে, কলেজৰ যিখিনি শিক্ষা সেইখিনি আৰু বেলেগ ল'ব নিদিয়ে। মোৰ সৈতে সাগৰিকা ডেকাৰ পিতৃ মাতৃ উপস্থিত আছে, মই তেওঁলোকৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ। আপোনাৰ জ্যেষ্ঠা কন্যা সাগৰিকা ডেকাই
কালি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হৈ বিজ্ঞান শাখাত 96.2% নম্বৰ পাবলৈ সক্ষম হৈছে। আপুনি এগৰাকী খেতিয়ক আৰু কৃষি কৰ্মৰ জৰিয়তে আপুনি স্বাৱলম্বিতা অৰ্জন কৰি আপুনি সন্তানক ইমানখিনি আগুৱাই লৈ গৈছে। আপোনাৰ এই মুহূৰ্তত আপোনাৰ অনুভৱটো মই জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। এই মুহূৰ্তত মোৰ খুবেই আনন্দ লাগিছে। মই এজন খেতিয়ক। মই যিমান মানে হাড় ভঙা পৰিশ্ৰম কৰি মোৰ ছোৱালীজনীক পঢ়াৰ ক্ষেত্ৰত আগুৱাই লৈ গৈছোঁ, আৰু যোৱাকালি যিটো মানে ৰিজাল্ট, যিটো সফলতা তাইক আনিলে, সেইটোত মই সঁচাকৈয়ে সন্তুষ্ট। আৰু মোৰ যিমানখিনি কষ্ট সেইখিনি মই আজি পাহৰি গৈছোঁ। গতিকে এই ক্ষেত্ৰত মোৰ খুবেই আনন্দিত হৈছোঁ, খুবেই ভাল লাগিছে। হয়। আমাৰ সৈতে উপস্থিত আছে ৰঙামাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি টংকেশ্বৰ শইকীয়াদেৱ, আৰু আপুনি আহি ইয়াত উপস্থিত হৈছে। আপোনাৰ পৰাও আমি এই সম্পৰ্কত কিছু কথা জানিব বিচাৰিছোঁ। আমাৰ দাৰিয়াপাৰাৰ হয়, আমাৰ দেৱেন ডেকা, আমাৰ ৰঙামাটি শাখা সাহিত্য সভাৰ এজন সক্ৰিয় সদস্য। হয়। তেখেতৰ ছোৱালী সাগৰিকা ডেকাই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত হয়। নগাঁও ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হয়। 96.2% পাই হয়। উত্তীৰ্ণ হৈছে। আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। হয়। আমাৰ অঞ্চলত এইকেইজনী প্ৰথম এনেকুৱা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা সফলতা হয়। আমি অতিশয় আনন্দিত হৈছোঁ। আৰু তেওঁলোকৰ দৰিদ্ৰতাকো নেওচি হয়। যেনেদৰে আগবাঢ়িছে, হয়। ভৱিষ্যতে যাতে সুনাগৰিক হৈ হয়। আৰু এজন এখেতে চিকিৎসক হোৱাৰ এটা আশা কৰিছে। হয়। তেওঁৰ আশাটো সফল হওক, পৰিয়ালৰ কষ্টটো সাৰ্থক হওক, মই তাকে কামনা কৰিছোঁ। মোৰ সৈতে আৰু এগৰাকী স্থানীয় লোক ইয়াত আহি উপস্থিত হৈছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। মোৰ নাম বিদ্যুৎ দেৱ শৰ্মা। মই সাগৰিকাৰ পিতৃৰ লগত একেলগৰ। আমি দুজন বন্ধু। আচলতে সাগৰিকা মই সৰুৰ পৰা পাইছোঁ। তেওঁ সৰুৰ পৰা আচলতে পাঞ্চুৱেলিটিটো কৰি আহিছে। তেওঁ এটা সৰুৰ পৰা নিয়মনিবৰ্তিতাৰ বজাই ৰাখি পঢ়া শুনা কৰিছে, আৰু এইখিনি এই সফলতা হ'ব বুলি আমি সৰুৰ পৰা অনুভৱ কৰিছিলোঁ। গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। হয়, এনেদৰে এতিয়া দৰং জিলাৰ ৰঙামাটি অঞ্চলৰ দাৰিয়াপাৰা গাঁৱৰ দেৱেন ডেকা আৰু গীতা ডেকাৰ কন্যা সাগৰিকা ডেকাই যি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিজ্ঞান শাখাত তেওঁ 96.2% নম্বৰ লাভ কৰি বৃহত্তৰ ৰঙামাটি অঞ্চল বা দাৰিয়াপাৰা অঞ্চললৈ নহয়, গোটেই দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু সাগৰিকাই ভৱিষ্যত যি চিকিৎসক হোৱাৰ যি সপোন দেখিছে, সাগৰিকাৰ এই সপোন বাস্তৱ ৰূপায়ণ হওক, তাকে আমি AIN লাইভৰ তৰফৰ পৰা কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।